মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 13 বৃত্তি আৰু প্ৰযুক্তি যি পাঠ আছে, এই পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে মই বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'খন ভাল লাগিলে অৱশ্যই লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনে ক'ৰ পৰা চাইছা অৱশ্যই কমেণ্ট বক্সত তোমালোকৰ নিজৰ নিজৰ নাম হওক গাঁৱৰ নামো লিখি দিবা, মোৰ বহুত ভাল লাগিব। এতিয়া পৰা আমি প্ৰশ্ন উত্তৰলৈ যাওঁ। তো 1 নম্বৰত আছে একোটাকৈ বাক্যত উত্তৰ লিখা। তাৰে ক নম্বৰটো হৈছে বৃত্তি বা জীৱিকা বুলিলে কি বুজা? বৃত্তি মানে কি? আচলতে তোমালোকে আগতে জানা যে কাম, আমি যি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰোঁ তাকে বৃত্তি বুলি জনা যায়। উদাহৰণস্বৰূপে কোনোবাই চাকৰি কৰে, শিক্ষকতা কৰে, কোনোবাই ডক্তৰ, কোনোবাই ইঞ্জিনিয়াৰ, কোনোবাই আৰু খেতি পথাৰত কামো কৰে, কোনোবাই আৰু মানে দিন হাজিৰা কাম কৰে, এইবোৰ হৈছে কি বৃত্তি। এতিয়া সাধাৰণতে বৃত্তি মানে কি, মানে সূত্ৰ আকাৰত ক'বলৈ গ'লে বৃত্তি মানে কি সেইটো লিখিব লাগিব। তো চোৱা, যি কাম কৰি কোনো এগৰাকী ব্যক্তিয়ে নিজৰ পৰিয়ালটোৰ ভৰণ পোষণ দিয়ে সেই কামটোকে মানুহ এজনৰ বৃত্তি বা জীৱিকা বোলে। বঢ়িয়া। তাৰমানে যি কামৰ জৰিয়তে মানুহে পৰিয়ালটো মানে পোহপাল দিয়ে সেইটো হৈছে কি বৃত্তি। খ নম্বৰত কৈছে মানুহৰ বৃত্তিসমূহ কি কি অৰ্থনৈতিক ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিব পাৰি? এইটোৱে কৈছে মানুহৰ যে অৰ্থনৈতিক ক্ষেত্ৰ আছে সেই অৰ্থনৈতিক ক্ষেত্ৰত কি কি ভাগত ভাগ কৰে, উত্তৰ লিখিব দিছে। তো উত্তৰটো চোৱা, মানুহৰ বৃত্তিসমূহ 3টা অৰ্থনৈতিক ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিব পাৰি। সেই 3টা হৈছে, এটা হৈছে কৃষি, এটা হ'ল উদ্যোগ আৰু এটা হৈছে সেৱা কাৰ্য। বঢ়িয়া প্ৰশ্ন। মানুহৰ বৃত্তিসমূহ এই 3টা ভাগত ভাগ কৰা হৈছে। তাৰপিছত ঘ নম্বৰ হৈছে খেতিপথাৰত বনবাদ গুচাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি? উত্তৰ, খেতিপথাৰত বনবাদ গুচাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম হ'ল উইডাৰ। খ নম্বৰ প্ৰশ্ন তোমালোকক দি আছে, দুটা কুটিৰ উদ্যোগৰ নাম লিখা। উত্তৰটা হ'ল দুটা কুটিৰ উদ্যোগৰ নাম, এটা হ'ল হস্ততাঁত শিল্প আৰু এটা হৈছে বাঁহ বেতৰ শিল্প। 15 নম্বৰ প্ৰশ্ন হৈছে হৃদপিণ্ড দুৰ্বল হোৱা লোকৰ বাবে কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰ হৈছে হৃদপিণ্ড দুৰ্বল হোৱা লোকৰ বাবে পেচমেকাৰ নামৰ যন্ত্ৰবিধ ব্যৱহাৰ কৰা হয়। প্ৰথম নম্বৰ, ইণ্টাৰনেট, টেলিভিছন আদিত খবৰবোৰ কিহৰ যোগেদি আহে? উত্তৰ, ইণ্টাৰনেট, টেলিভিছন আদিত খবৰবোৰ কৃত্ৰিম উপগ্ৰহৰ যোগেদি আহে। 2 নম্বৰ প্ৰশ্ন, কুটিৰ উদ্যোগ কাক বোলে? উত্তৰটো হ'ল যিবোৰ উদ্যোগ অতি কম মূলধনেৰে ঘৰুৱাভাৱে প্ৰতিষ্ঠা কৰিব পাৰি আৰু মানুহৰ হাতেৰে সৰহ কাৰ্য সম্পাদন কৰে তেনে উদ্যোগক কুটিৰ উদ্যোগ বোলে। এইবাৰ 3 নম্বৰ প্ৰশ্ন আছে, তলত দিয়া বৃত্তিসমূহ কি কি অৰ্থনৈতিক ক্ষেত্ৰৰ অন্তৰ্ভুক্ত? ইয়াত কেইটামান বৃত্তি দিয়া আছে, চোন খেতি বাতি, চাহ উদ্যোগ, মৃৎশিল্প, বেংক সেৱা, দুগ্ধ উৎপাদন, হস্ততাঁত শিল্প, চিকিৎসা সেৱা, পশুপালন। সেইকেইটা মানে কোনটো কি বৃত্তিৰ লগত জড়িত এতিয়া তোমালোকে ক'ব লাগিব। তো উত্তৰটো চোৱা, খেতি বাতি হৈছে উদ্যোগৰ লগত জড়িত, চাহ উদ্যোগ উদ্যোগৰ লগত, মৃৎশিল্প কৃষিৰ লগত, বেংক সেৱা হৈছে সেৱা কাৰ্যৰ লগত। এবাৰ দুগ্ধ উৎপাদন কৃষি, হস্ততাঁত শিল্প উদ্যোগ, চিকিৎসা সেৱা সেৱা কাৰ্য, পশুপালন কৃষি। 4 নম্বৰ প্ৰশ্ন হৈছে কৃষিত প্ৰযুক্তিৰ ব্যৱহাৰ কেনেদৰে হৈছে আলোচনা কৰা। উত্তৰ, কৃষি ক্ষেত্ৰত বৰ্তমান নতুন নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ আৰু ব্যৱহাৰ হ'বলৈ ধৰিছে। বৰ্তমান সময়ৰ কৃষি কাৰ্যত মাটি চহাবলৈ নাঙলৰ সলনি প্ৰযুক্তিযুক্ত ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ ব্যৱহাৰ কৰা হৈছে। এই বঢ়িয়া কথা। মানে বৰ্তমান আমাৰ সময়ত কৃষি ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিৰে যিবোৰ উন্নত ধৰণৰ আহিলা আছে সেইবোৰ প্ৰয়োগ কৰি খেতি পথাৰ কৰা হৈছে। মানুহে আজিকালি গৰুৰে হাল নাবোৱাই ট্ৰেক্টৰে মাটি দকৈ চহ কৰিব পাৰি। বৈজ্ঞানিক পদ্ধতিৰে বীজ অধিক উৎপাদনক্ষম হয় তথা কম উৎপাদনতে আৰম্ভ হয়। ফলত কম মাটিত অধিক পৰিমাণৰ খাদ্য উৎপাদন কৰিব পাৰি। ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পাইছে। পাৱাৰ পাম্প, ডিপ টিউবৱেল আদিৰ সহায়ত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে।
কীটনাশক দ্ৰব্য ছটিয়াবৰ বাবে স্প্ৰেয়াৰ আৱিষ্কাৰ হৈছে। বনবত গুচাবলৈ উদ্যান নামৰ যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে। এইখিনি লিখিলে হৈ যাব। এতিয়া 5 নম্বৰ প্ৰশ্ন কৈছে শিক্ষা সেৱাত প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা। বৰ্তমান বৈজ্ঞানিকভাৱে শিক্ষা ব্যৱস্থা যেনেকৈ টিভি আছে, স্মাৰ্ট টিভি আৰু বিভিন্ন ধৰণৰ স্ক্ৰীণ জাতীয় সামগ্ৰীৰ জৰিয়তে যে শিক্ষাদান কৰা হয় বা বৈজ্ঞানিক ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ উন্নতি হৈছে সেয়া মানে আলোচনা কৰিব দিছে। তো উত্তৰটো চাই এনেকৈ লিখিবা। বৰ্তমান শিক্ষা ব্যৱস্থাত নতুন নতুন প্ৰযুক্তিৰ প্ৰয়োগ হ'বলৈ ধৰিছে। শিক্ষা ব্যৱস্থা কেৱল শিক্ষক আৰু বিদ্যালয়ৰ মাজতে আবদ্ধ নাথাকি বিভিন্ন মাধ্যমেৰে শিক্ষাদান ব্যৱস্থাৰ আৱিষ্কৃত হৈছে। কেৱল যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতে যে শিক্ষাদান প্ৰদান কৰা হয় সেইটোও নহয়। কেনেকৈ চোৱাচোন, বিভিন্ন শ্ৰাব্যদৃশ্য সামগ্ৰীৰ জৰিয়তে ঘৰত বহি থাকি শিক্ষা লাভ কৰিব পাৰি। ৰেডিঅ' টেলিভিছনৰ বিভিন্ন কাৰ্যসূচী, অডিঅ' টেপ, ভিডিঅ' টেপ, টেলিভিছন তাৰপিছত আছে ইয়াতে কৈছে ভিডিঅ' টেপ আদিৰ জৰিয়তে শ্ৰেণীকোঠাত তথা ঘৰতে বহি বহুতো দিশত শিক্ষা লাভ কৰিব পাৰি। আজিকালি তোমালোকে জানাই নিশ্চয় টিভি, মোবাইল, লেপটপ জাতীয় অথবা যিকোনো ধৰণৰ ইলেক্ট্ৰনিক স্ক্ৰীণ অথবা ভিডিঅ' টেপ, ভিডিঅ' ৰেকৰ্ডিং আদিৰ জৰিয়তে আমি ঘৰত বহি থাকি অথবা বিদ্যালয়ত বহি থাকি আমি শিক্ষা লাভ কৰিব পাৰোঁ। আজিকালি শিক্ষাৰ কাৰ্যসূচীত কম্পিউটাৰ, প্ৰজেক্টৰ আদিৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। এইদৰে প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন সাধন হৈছে। 6 নম্বৰ প্ৰশ্ন হৈছে প্ৰযুক্তিৰ ব্যৱহাৰে চিকিৎসা ব্যৱস্থাৰ উন্নতি কেনেধৰণৰ অৰিহণা যোগাইছে আলোচনা কৰা। প্ৰথমতে পালোঁ কৃষি ক্ষেত্ৰত, তাৰপিছত পালোঁ শিক্ষা ব্যৱস্থাত, এইবাৰ হ'ল কি চিকিৎসা ব্যৱস্থাত। চিকিৎসা ব্যৱস্থাত কেনেধৰণৰ উন্নতি সাধন কৰে সেইটা লিখিব দিছে। উত্তৰ লিখিবা। চিকিৎসা সেৱাৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ হ'বলৈ ধৰিছে। প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত চিকিৎসা সেৱাই চমকপ্ৰদ সফলতা লাভ কৰিছে। বিভিন্ন দুৰাৰোগ্য ৰোগৰ ঔষধ আৱিষ্কাৰ হৈছে। বসন্ত, প্লেগ, কলেৰা আদি মহামাৰীসমূহ নিয়ন্ত্ৰিত হৈছে। শল্য চিকিৎসাৰ ক্ষেত্ৰত হোৱা উন্নতিৰ বাবে হৃদপিণ্ড, বৃক্ক, মগজ আদি শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগৰ অস্ত্ৰোপচাৰ কৰিব পাৰিছে। আনকি এজন লোকৰ বৃক্ক, চকু, হৃদপিণ্ড আদি আন এজন লোকৰ শৰীৰত স্থাপন কৰাটো সম্ভৱ হৈছে। এটা বঢ়িয়া কথা, তোমাৰ কিডনীয়ে হওক, চকুৱে হওক, মগজুৱে হওক অথবা অন্তৰে হওক, হাৰ্টেই হওক, এইবোৰ মানে বৈজ্ঞানিক পদ্ধতিৰে আমি এজনৰ শৰীৰৰ পৰা আন এজনৰ শৰীৰলৈ স্থানান্তৰিত কৰিব পাৰিছোঁ। গতিকে এয়া সম্পূৰ্ণৰূপে কাৰ ওপৰত মানে আমি ভাৰটো দিব পাৰোঁ, এইটো হৈছে কি বিজ্ঞান। কাৰ অৱদান বুলি ক'ব পাৰোঁ, এটা সম্পূৰ্ণৰূপে বিজ্ঞানৰ অৱদান। এতিয়া কৃত্ৰিম অংগ তৈয়াৰ কৰি পংগু লোকৰ শৰীৰত সেইবোৰ সংযোগ কৰি তেওঁলোকৰ শাৰীৰিক অক্ষমতা হ্ৰাস কৰাৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে দৃষ্টিশক্তি হ্ৰাস পোৱা লোকৰ বাবে চশমা, কাণেৰে নুশুনা লোকৰ বাবে শ্ৰৱণ সহায়ক যন্ত্ৰ আৰু হৃদপিণ্ড দুৰ্বল হোৱা লোকৰ বাবে পেচমেকাৰ ব্যৱহাৰ কৰিবলৈ ধৰিছে। বঢ়িয়া। এতিয়া এই সকলোবোৰ সম্ভৱ হৈছে চিকিৎসাত ব্যৱহাৰ হোৱা নতুন নতুন প্ৰযুক্তিৰ বাবে। তোমালোকৰ আজিৰ ভিডিঅ' এইখিনি আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।